নমস্কাৰ আমাৰ এছএছচি জিডিৰ এক্সামিনেশ্যন 20 তাৰিখৰ পৰা যেহেতু আৰম্ভ হ'ব তো সকলোৱে প্ৰিপাৰেশ্যন কৰি আছে সকলোৰে প্ৰিপাৰেশ্যন সকলোৱে ভাল কৰি আছে মই যিমান কমেণ্ট পঢ়ি আছোঁ যিমান গ্ৰুপত পাই আছোঁ সকলোৱে ভাল প্ৰিপাৰেশ্যন এইবাৰ কৰিছে তো সেইটো চাই ভয়ো লাগে আৰু ভালো লাগে যে অসমৰ ল'ৰাই পঢ়ি আছে আৰু ভয়ো লাগে কাটঅফ বহুত গুচি যাব বুলি তো এইটো এটা যোগ আছে ইগন'ৰ কৰিব তো আজিৰ মেইন ইম্পৰ্টেণ্ট কথাটো এয়াই যে এছএছচি জিডিত এনেকুৱা হয় যে সকলো ঠিকে থাকে হঠাৎ কি হৈছে ধৰিব নোৱাৰি মই এই 2 বছৰ 3 বছৰৰ পৰা এইটো এক্সপিৰিয়েঞ্চ মোৰ হৈ গৈছে তো 2000 যদি 2021 যিটো ভেকেঞ্চি আছিল য'ত মই ফাইনেল মেৰিটত আউট হৈছোঁ বহুতে জানে বহুতে নাজানে এইটো কথা তো সেইটোত কি হ'ল ফিজিকেল মেডিকেল ফিট হ'লোঁ মেডিকেল চকুপিত বহুত মুস্কিলছে ফিট হৈছোঁ এইটো ৰিমেডিকেল পাই কেনে বাট ফাইনেল মেৰিটত মই আউট হ'ব লগা হ'ল কাৰণটো এয়াই আছিল যে কাৰণটো এয়াই মানে কি যে মাৰ্ক কম আছিল অভিয়াছলি ফাইনেল মেৰিটত আউট হোৱাৰ কাৰণ মাৰ্ক কমেই হ'ব বাট মোৰ মাৰ্ক কেনেকৈ কি কম হ'ল এই গোটেই ডিটেইলছখিনি এই ভিডিঅ'টোত জনাম তো কি হ'ল মই ৰ' স্ক'ৰ যিটো থাকে আমাৰ কাটি কুটি কেনে মই 42 পইণ্ট চামথিং পালোঁ এণ্ড যিটো নৰ্মেলাইজেশ্যন আহিল আমাৰ তাত মোৰ -2 লাগি 40.26 হ'ল তো 2 মাইনাছ লগাই মোৰ 40 হ'ল মাৰ্ক আৰু কাট অফ যিটো আমাৰ ইউআৰ কেটেগৰীৰ আছিল সেইবাৰ তো 41 কিবা এটা পইণ্ট আছিল 39 চাগে তো যাৰ ফলত মই আউট হৈ গ'লোঁ 41.39 কাট অফ গ'লে যদি মোৰ নৰ্মেলাইজেশ্যনত মাইনাছ নালাগিল হয় হয়তো 1-2 বাঢ়িল হয় 1-2 বাঢ়াবলৈ নধৰোঁ যদি মোৰ 0 নৰ্মেলাইজেশ্যন হ'ল হয় মাইনাছো নহয় প্লাছো নহয় 0 যি মাৰ্ক পাইছোঁ মই নিজে লিখিখিনি যদি থাকিল হয় ITP নহ'লে কিবা এটা ফ'ৰ্চ নিশ্চয় পালোঁ এইবাৰ বাট এই নৰ্মেলাইজেশ্যনটোত মাইনাছ লগাই মোৰ সেইবাৰ চাকৰি খতম হ'ল আৰু তো এই ভুলটো মুঠেও নকৰিব যে মাইনাছ লগা কামটোক নকৰিব আৰু মাইনাছ কিয় লাগে তাৰ কাৰণে বহুকেইটা ফেক্টৰ আছে বাট ইয়াতে আমি কেইটা মানে মেইন ইম্পৰ্টেণ্ট কথা আজি আলোচনা কৰিম যিহেতু এছএছচি জিডি এক্সামত আজিকালি মাইনাছ লগা হ'ল 2018লৈকে মাইনাছ নাছিল 21 22 23 মানে 24ত মাইনাছ আহিল আৰু এইবাৰ 0.25 নিগেটিভ আছে আৰু মানে 4টাত 1 যাব আৰু যদি বহুত ভুল হৈ যায় আমাৰ কুৱেশ্যনছ এটেম্প কৰাতে 15 20 25টা যদি ভুল কৰি দিলোঁ এইফালে ৰ' স্ক'ৰৰ পৰাটো মাইনাছ লাগিলে নৰ্মেলাইজেশ্যনতো মাইনাছ লাগি যাব যদি নৰ্মেলাইজেশ্যনত মাইনাছ লগাব নোখোজে বা নৰ্মেলাইজেশ্যনত যদি ভাল মাৰ্ক এটা আৰু স্ক'ৰ কৰাব মানে ইনক্ৰিজ কৰাব খোজে তেন ভুল নকৰিব কুৱেশ্যনছ এতিয়া কথা হ'ল কিমানটামানত মানে কৰিব পাৰি মানে কিমানটামান ভুল হ'লেও বেছি ফাৰক নপৰিব নৰ্মেলাইজেশ্যনত মানে মাইনাছ নালাগিব তো মোৰ অনুভৱত মই যে কওঁ যে 12টামান কুৱেশ্যনছ এটেম্প কৰিব নজনা কুৱেশ্যন 12টা যদি 12টাই ভুল হৈ যায় দেন 4কে হ'লে 3 মাৰ্ক কটা যাব 4 × 12 যিহেতু 3 মাৰ্ক এটা মাইনাছ হ'ব আৰু নৰ্মেলাইজেশ্যনতো তেতিয়া মাইনাছ নালাগে চিয়'ৰ আৰু এনেকুৱা নহয় যে 12টা এটেম্প কৰিলে 12টাই ভুল হ'ব মানে নজনা কুৱেশ্যনৰ কথা কৈছোঁ দেই মই যিখিনি জানেতো কৰি এটেম্প কৰিব একেটাতো শুদ্ধ হ'ব নজনা কুৱেশ্যনৰ কথা কৈছোঁ এই 12টাৰ 4টা যদি শুদ্ধ হয় দেন 4 × 8 মাৰ্ক আৰু 8টা মাইনাছ হ'ব 2 তো 6 মাৰ্কটো প্লাছ হৈয়ে থাকিব তো 6 মাৰ্ক এটা এক্সট্ৰা আহিল তো লাভ হ'ল এক্সট্ৰা 6 মাৰ্ক পালোঁ আৰু ইফালৰ পৰা যদি 6 মাৰ্ক নৰ্মেলাইজেশ্যন হয় 12 মাৰ্ক আমি এক্সট্ৰা পাই যাম তো 12টাৰ ওপৰত বেছি কুৱেশ্যনছ মানে নজনা কুৱেশ্যন এটেম্প নকৰিব 12টা কুৱেশ্যন মানে 3 মাৰ্ক মই মাইনাছ কৰিলেও মই যাব সেইটো ভাবি আৰু মাৰিব এতিয়া কেনেকুৱা কুৱেশ্যনছ এটেম্প কৰিব মানে নিগেটিভ মানে নজনা কুৱেশ্যন এনেকুৱা নহয় যে যিবিলাক কুৱেশ্যনছ আমি গমেই পোৱা নাই কি সুধিছোঁ মানে সুধিছে কুৱেশ্যনাৰে এক্সামিনাৰে কি সুধিছে বা অপশ্যন এটাও মই নাজানো যে কোনটো হ'ব পাৰে ন' আইডিয়া সেনেকুৱা কুৱেশ্যন টাচ নকৰিব ভুলতো নকৰিব কিছুমান কুৱেশ্যনছ থাকে য'ত আমি দুটা কুৱেশ্যন মানে অপশ্যন নহয় বুলি 100% কনফাৰ্ম যে এই দুটা অপশ্যন হ'বই নোৱাৰে বাকী থাকিল দুটা 50-50 চান্স য'ত আহিল তাত যিটোৰ মানে পচিবিলিটি বেছি থাকে যে এইটো কুৱেশ্যন এই দুটা অপশ্যনৰ এইটো হ'ব পাৰে তেনেকুৱা কুৱেশ্যনহে 12টাটো চিলেক্ট কৰিব দেন সেই শুদ্ধ হোৱাৰ চান্স 50% আহি যায় লাইক 12টা যদি 6টাই শুদ্ধ হয় 6 × 12 আৰু মাত্ৰ 6টাত 1.5 মাৰ্ক কটা যাব বহুত মাৰ্ক প্লাছ হৈ যাব তেনেকুৱা কুৱেশ্যনছ এটেম্প কৰিব আৰু মই ক'লোৱে 12টাৰ ওপৰত টাচ নকৰিব যিহেতু এইখিনি মানে ভালকৈ চালে নৰ্মেলাইজেশ্যন কেতিয়াও মাইনাছ নালাগে মোৰ দৰে নহ'লে বৰ দুখ লাগে এনেকুৱা হৈও যদি আউট হ'ব লগা হয় যোৱাবাৰ কি ক'ম আৰু যোৱাবাৰ ষ্টৰিটো আৰু বেলেগ আছিল তাৰ আগৰবাৰ ষ্টৰিটো বেলেগ আছিল আমি এনেকৈ আলোচনা কৰি থাকিম ইম্পৰ্টেণ্ট টপিকবোৰত আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম।